হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আনদিনাৰ দৰেও আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ধুনীয়া ৰেচিপি, যিটো ৰেচিপি আমি প্ৰায়ে সহজতে ঘৰতে বনাই খাব পাৰোঁ। যিটো ৰেচিপিত মই বহুতো মছলা ব্যৱহাৰ নকৰোঁ, একদম নৰ্মেলভাৱে বনাম, যিটো আপোনাৰ ঘৰত থকা সাধাৰণ বস্তুৰে আপুনি অতি সহজতে বনাব পাৰিব। তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা বিৰিয়ানীৰ ৰেচিপি। বিৰিয়ানী বনাবৰ বাবে মই লৈছোঁ 1.5 পোৱা চাউল। চাউলকেইটা ভালদৰে ধুই ল'ম আৰু ধুই কিছু সময়ৰ বাবে উঠাই থৈ দিম। মই বিৰিয়ানী বনাবৰ বাবে লৈছোঁ জহা চাউল। আপুনি চাউলটো পানীত তিয়াই থৈ নিদিব, কাৰণ জহা চাউল এনেকুৱা এটা কোমলীয়া চাউল হয় যিটো পানীত যদি বেছি টাইম ভিজাই থৈ দিয়া যায় চাউলটো ভাগি যোৱাৰ সম্ভাৱনাও থাকে। জহা চাউল এবিধ আমাৰ অসমীয়া সমাজৰ এনেকুৱা চাউল যি বাচমতি চাউলকো পিছ পেলাই দিব পাৰে। তেনেহ'লে ব'লকচোন আজি চাই লোৱা জহা চাউলৰ সৈতে এটি ধুনীয়া বিৰিয়ানী ৰেচিপি। পিঁয়াজ, আদা, নহৰুখিনি ভালদৰে বাকলি গুচাই লৈছোঁ আৰু এতিয়া মই ইয়াক ধুনীয়াকৈ মিহিকৈ একেলগে বটি ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ মিডিয়াম চাইজত কাটি ল'ম। মন কৰিব বিৰিয়ানী বনাওঁতে অলপ পিঁয়াজ বেছিকৈ লাগে, পাৰিলে অলপ পিঁয়াজ বেছিকৈ দিবলৈ চেষ্টা কৰিব। কেৰাহীখন গেছত উঠাই দিছোঁ আৰু গৰম হোৱাত মই ইয়াত দিছোঁ তেল। তেলটো গৰম হোৱাৰ লগে লগে মই কাটি লোৱা পিঁয়াজৰ আধা অংশ দি ভালদৰে অলপমান ৰঙচুৱা হ'বলৈ ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ যোৱাৰ পাছত সেই ৰোৱা তেলখিনিতে মই পুনৰ পিঁয়াজ, আদা, নহৰু দি ভালদৰে অলপ সময় ভাজি ল'ম। তেজপাতো দুখিলা দিছোঁ আৰু ইয়াত মছলা মই দিছিলোঁ, কিন্তু কেমেৰাটো অফ হৈ থকাৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ। এতিয়া খালী পেকেটকেইটাকে দেখুৱাইছোঁ, মই এইখিনি মছলা ব্যৱহাৰ কৰিছিলোঁ। এতিয়া হালধি দিছোঁ আৰু দি আগতে ফ্ৰাই কৰি থোৱা চিকেনখিনি দি দিছোঁ। সেইখিনি দি ভালদৰে অলপমান আকৌ 5 মিনিট সময়ৰ বাবে ভাজি ল'ম। অলপ সময় ভাজি লোৱাৰ পাছত মই ইয়াত পানী দিম আৰু ভালদৰে উতলিবলৈ ৰাখি দিম। মন কৰিব আপুনি ইয়াক ভালদৰে উতলাই গ্ৰেভিৰ দৰে কৰিব লাগিব। চিকেনটো সিজিবলৈ দি ইফালে আনটো চুলাইত মই বহাই দিছোঁ কুকাৰটোত দিছোঁ মই 2 চামুচ ঘিউ। মাংস ইফালে উতলি আছে আৰু ইফালে মই কুকাৰটো ভালদৰে সজাই ল'ম। তাত মই অলপমান সোৱাদৰ বাবে দিছোঁ চেনিখিনি মিক্স হৈ যোৱাৰ লগে লগে মই তাত দিম চাউল। আকৌ সেই একে হ'ল, নাজানো আজি বাৰে বাৰে কিয় কেমেৰাটো অফ হৈ গৈ আছে। মই প্ৰথমতে চাউল দিছোঁ, চাউলৰ ওপৰত পিঁয়াজ দিছিলোঁ, এই আপোনালোকে দেখিছেই, আৰু এতিয়া ইয়াৰ ওপৰত দিম মাংস। আজি ঘনে ঘনে কেমেৰাটো অফ হৈ গৈ আছে। অন হৈ থকা বুলি ভাবোঁ, কিন্তু কেমেৰাটো অফ হৈ থাকি যায়। আৰু ঠিক এনেকৈ মাংসখিনি দি ভালদৰে সজাই ল'ম। মই চাউল মাত্ৰ 1.5 পোৱা লৈছিলোঁ, সেইবাবে অলপমান চাউল কমি যাব, তথাপিও কুকাৰত বহোৱাৰ হিচাপত হৈ যাব। ধুনীয়াকৈ গোটেইখিনি বস্তু দি লৈছোঁ। ইয়াত মই গাখীৰো দিছিলোঁ, আচলতে ক'বলৈ পাহৰি গৈছিলোঁ, কিন্তু সেই একেই হ'ল, কেমেৰাটো অফ হৈ থাকিল। আশা কৰোঁ নেক্সট বাৰ মই এটা ভাল সম্পূৰ্ণকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, যিটোত মোৰ কেমেৰাটো মই অফ হ'বলৈ নিদিওঁ। আৰু ধুনীয়াকৈ ইয়াত মই মিডিয়ামত পানী দিম। মন কৰিব আপুনি বেছিকৈ পানী দি নিদিব, কাৰণ যিহেতু মাংসটো আগৰ পৰা সিজিয়ে আছে আৰু মাংসৰ ৰৈ যোৱা চলটো মই ইয়াত দিয়েই দিছোঁ। গতিকে ঠিক এনেকুৱাকৈ দি ইয়াত মাত্ৰ অলপমান চিপচিপীয়া হোৱাকৈ অলপ পানী দিম। দি মই ইয়াক গেছত বহাই দিম আৰু 2টা চিটি মৰাৰ পাছত নমাই দিম। তেনেহ'লে চাওক, আপোনালোকে দেখিছে নহয়, মই ভিডিঅ'টো একদম চিম্পুলভাৱে বনাইছোঁ। ইয়াত না মই ভিনেগাৰ দিছোঁ, না মই কেশৰ দিছোঁ, আৰু কিছুমানে দিয়াৰ দৰে বহুতো ধৰণৰ বস্তু দিয়া নাই। এইটো আপুনি অত্যন্ত সহজভাৱে আপোনাৰ ঘৰত থকা সাধাৰণ বস্তুৰে বনাব পাৰে। বিৰিয়ানী মানে এয়া নহয় যে বিভিন্ন ধৰণৰ মছলা দি আপুনি এটা হোটেলৰ দৰে বিৰিয়ানী বনাই খালেহে বিৰিয়ানী বুলি কয়। ঠিক তেনেকুৱা নহয়। এতিয়া চাব পাৰে আপুনি, মোৰ বিৰিয়ানীটো খাবলৈ বহুতেই টেষ্টি হৈছিলে আৰু ধুনীয়া হৈছে, আৰু জহা চাউলৰ যিটো সুগন্ধ আহিছে, ইয়াৰ ক'বলৈ কোনো ভাষা নাই। যোনে জহা চাউল খাই ভাল পায় তেওঁ আচলতে কথাটো সম্পূৰ্ণভাৱে বুজিব পাৰিব। এয়া দেখিছে নহয়, বেছি সিজিও যোৱা নাই আৰু বেছি টানো হোৱা নাই, বেছি ঢিলাও হোৱা নাই, একদম মিডিয়াম চাইজ আছে। আপুনি যদি হাতেৰে চাউলটো এনেকৈ টিপি দিয়ে ধুনীয়াকৈ ভাঙি যাব, কিন্তু দেখাত চাওকচোন কি ধুনীয়া এটা এটা হৈছে। মোৰ বহুতেই ভাল লাগিছিলে। আপুনিও এবাৰ বনাবলৈ চেষ্টা কৰিব। একদম চিম্পুল বিৰিয়ানী, আৰু আপুনি যদি প্ৰথমবাৰ বনাইছে, মই ক'লোঁ আপুনি প্ৰথমবাৰতো বনাবলৈ পাৰিব। এই আছিল মোৰ এইটোৱেই বিৰিয়ানীৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, কাৰণ আপোনালোকৰ এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইবে মোক পুনৰবাৰ ভিডিঅ' বনাবলৈ বহুতো অনুপ্ৰাণিত কৰে। তেনেহ'লে আজিলৈ আছিল ভিডিঅ'টো ইমানেই। এতিয়ালৈ লৈছোঁ বিদায়, বাই বাই।